কি ক'ব আপোনালোকে? আজি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নিৰ্দেশ মৰ্মে প্ৰতিখন জিলা সমিতিয়ে ৱাকফ সংশোধনী বিল বাতিলৰ দাবীত আজি আমাৰ বিলখন দাহ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইয়াৰ জৰিয়তে আমি যিখন বিল কেন্দ্ৰীয় চৰকাৰে ৱাকফ সংশোধনী বিল ইতিমধ্যে পাছ কৰিলে, ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰে এই বিলখনৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰি আজি গোটেই অসমত আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈ আছে। যে আপোনালোকে গম পায় যে ৱাকফ সম্পত্তিটো হ'ল এটা ধৰ্মীয় সম্পত্তি, যিসকল মানুহে এই সম্পত্তিখিনিত অনুষ্ঠান প্ৰতিষ্ঠান, মছজিদ, মাদ্ৰাছা আৰু বিভিন্ন ধৰ্মীয় কল্যাণমূলক কামৰ কাৰণে দান দি যায় আৰু এই সম্পত্তিটো এটা ধৰ্মীয় লাইনত তেওঁলোকে খৰচ কৰে আৰু এই সম্পত্তিটোক কেতিয়াও চৰকাৰে ইয়াৰ ওপৰত নীতি বা আইন প্ৰণয়ন কৰিব নোৱাৰে। কিন্তু আজি কেন্দ্ৰীয় চৰকাৰে অকল এই বিষয়টো ইছলাম ধৰ্মৰ মানুহখিনি মুছলমানসকলৰ সম্পত্তি থকাৰ কাৰণেই এওঁলোকে এই সম্পত্তিৰ ওপৰতো চকু দিছে। এওঁলোকে কেন্দ্ৰীয় চৰকাৰে কেতিয়াও অসমত বিশেষকৈ ভাৰতবৰ্ষৰ মুছলমানসকলৰ উন্নয়ন নিবিচাৰে, কাৰণ ৱাকফ সম্পত্তিটো আজি ভাইনা ৰেলৱে সম্পত্তিৰ পিছতে সৰ্ববৃহৎ সম্পত্তিৰ অধিকাৰী হ'ল ৱাকফ বোৰ্ড। এই ৱাকফ বোৰ্ডৰ সম্পত্তিৰ জৰিয়তে অসমত নহয় ভাৰতবৰ্ষৰ মুছলমানসকলৰ বিভিন্ন কল্যাণমূলক কামত তেওঁলোকে হেৰি কৰে আৰু এই বিলখন অনাৰ জৰিয়তে ইয়াত নন মুছলিম মেম্বাৰশ্বিপ তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰিছে, সম্পত্তিখিনি তেওঁলোকে বাজেয়াপ্ত কৰিব পৰা ক্ষমতাৰ ব্যৱস্থা কৰিছে আৰু ইয়াৰ চোৱা চিতাৰ দায়িত্ব কালেক্টৰৰ হাতলৈ তেওঁলোকে দিব বিচাৰিছে। এইটো সম্পূৰ্ণ নীতিবৰ্ষীভূত। আপোনালোকে জানে যে হিন্দুসকলৰ বহুত ট্ৰাষ্ট আছে, এই ট্ৰাষ্টত কেতিয়াও নন হিন্দু মানুহক কেতিয়াও তেওঁলোকক মেম্বাৰশ্বিপ দিয়া হোৱা নাই, তেওঁলোকৰ বিৰুদ্ধে কোনো আইন প্ৰণয়ন কৰা হোৱা নাই। আজি অকল মাত্ৰ মুছলমান হোৱাৰ কাৰণেই আজি বিজেপি চৰকাৰে এই এটা সিদ্ধান্ত লৈছে, যি সিদ্ধান্তৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি ইয়াৰ উপৰিত এই আন্দোলনৰ পৰা আমাৰ আৰু গণতান্ত্ৰিক আন্দোলন হ'ব, প্ৰয়োজন সাপেক্ষে আমি ইয়াৰ লৈ আমি আইনীগত ব্যৱস্থা আমি হাতত ল'বলৈ বাধ্য হ'ম।